ওই ৰাতিপুৱাই ইমান কৰাই এখন কি আহিলে মানে যিকোনো দুটাৰ ভিতৰত এটা হ'বই লাগিব। নাই পুলিচ আহিছে নাই এম্বুলেন্স আহিছে। মোৰ হিচাপততো এম্বুলেন্সে হ'ব লাগে দেই। আমাৰ গাঁৱতো তেনেকে চোৰটো নাইচোন। কাবাত টিকেট কাটিবৰ সময় হৈছে নেকি ঠিকনা নাই। ঐ মুনুকণ ঐ ভাত বাঢ়িবলৈ লৈছো, খাই লহিয়া। ইমান ৰাতিপুৱাই মই ভাত নাখাওঁ দেই, ঢাকি থৈ দিয়া, পিছতকে খাম। ঠাণ্ডা দিনত ৰ'দটো ওলালেহে ভাতকেইটা খাই ভাল লাগে। ইমান ৰাতিপুৱাই ঠাণ্ডাখনত ভাত খাই নেকি বাৰু? ফটাকানি কথাটো শুনি কিবা আচৰিত লগা নাইনে বাৰু? লাগিছেতো নাকো, কেলে নালাগিব? ঘটনাটোৱে আচৰিত। মানুহে নামঘৰ, মন্দিৰ, মছজিদ, স্কুল এইবিলাকত দানহে কৰে। স্কুলৰ পৰা বস্তু চুৰ হৈছে বুলি ক'লে শুনিবলৈ কেনেকুৱা কথা কচোন? তো আজিকালি চোৰবিলাক বৰ সাংঘাতিক হৈ গ'লো, একো নমনা হ'ল। নেমানে আজিকালি চোৰে একো নেমানে। এইবিলাক চায়েন্সৰ যুগৰ চোৰ নহয় জানো? ভগৱান একো নেমানে। সঁচাকে দেই, আজিকালি চোৰবিলাক বৰ সাংঘাতিক হৈ গ'ল। তই কোৱা আগতে একদম চায়েন্সৰ যুগৰ চোৰটো একো নেমানে। মুনুকণ ৰহ, আমিও যাবলৈ ওলাইছোতো। কলে যাবলৈ ওলাইছ? মইতো কলৈ যাবলৈ ওলোৱা নাই। তই গম নেপাৱে মানে? নেপাওতো। ক'ত কি হ'ল? এতিয়া অকমান দেৰি আগত পুলিচৰ গাড়ী এখন যোৱা গম পোৱা নাই? গম পাইছোতো। যিহে কৰাই গৈছে, মই আকৌ এম্বুলেন্স বুলিহে ভাবিছিলো। সেইখন এম্বুলেন্স নহয়, মামাৰ গাড়ী। মামা আমাৰ স্কুলত কালি ৰাতি কম্পিউটাৰ চুৰ হ'ল নহয়। কি কম্পিউটাৰ চুৰ হ'ল? স্কুলৰ পৰা চোৰে চুৰ কৰি নিয়ে নে? নিয়ে। আজিকালি চোৰে একো নেমানে। আজিকালি চোৰবোৰ কেলে চায়েন্সৰ যুগৰ চোৰ নহয় জানো? তহঁতি কেনেকে গম পালি? আমাৰ সেইপিনে চবেই গম পায়। পুলিচৰ গাড়ীখনৰ পিছে আহিছো আকৌ আমি। বল স্কুললৈ যাওঁ বল। আহ নতুনকে কম্পিউটাৰ কেইটা আহিছিলেহে, কেইদিনমান টিপিবলৈ পাইছিলোহে। ভাবিছিলো পৰীক্ষা আজৰি কৰি কম্পিউটাৰ কেইডাল টিপিম আৰু। চোৰে নিলেই নে? তাকেতো ময়ো সেই নতুনকে টিপিবলৈ শিকিছিলোহে। ইমান ভাল লাগিছিলে টিপি। এই চোৰকেইটাই আমাৰ কম্পিউটাৰ কেইটাহে নিবলৈ পালে। ফটাকানি আমাৰ স্কুলৰ নাইট চকীদাৰটো নাছিলে নেকি বাৰু? নেথাকিব লাগিবতো। নাইট চকীদাৰটো থকাহেঁতেন চোৰে চুৰ কৰিবলৈ সুবিধা পালেহেঁতেন নে? কি হয় জানো? হয় জানো মানে 100% হয় পালোৱান দা। আমি নিজ চকুৰে দেখিছো পুলিচৰ গাড়ী গৈ আছে আকৌ এতিয়া। পালোৱান দা হয়। আমাৰ পাপালে হেডমাষ্টাৰে ফোন কৰিছিলে আকৌ। মই তেনেকেহে গম পাওঁ। নাইট চকীদাৰ থকা অৱস্থাত আকৌ কম্পিউটাৰ কেইটা কেনেকে চুৰ কৰিবলৈ পালে? বৰ আচৰিত ঘটনা দেই। পালোৱান দা বলক স্কুললৈকে যাওঁ। মোৰ আইডিয়া এই নাইট চকীদাৰটোৱে চোৰৰ লগত কিবা পেক আছে নেকি ঠিকনা নাই দেই। নহলেনো নাইট চকীদাৰ থকাৰ পিছত চোৰে কেনেকে কম্পিউটাৰ কেইটা নিবলৈ পালে? ৰাইট, ডাল মে কুছ কালা হে। মুনুকনে কোৱা কথাটো মিছা নহয় বাৰু। ব'লা স্কুললৈকে যাওঁ হয়। পালোৱান দা, এই নাইট চকীদাৰটোক ভালকে অকাই পকাই ধৰিলে মোৰ আইডিয়া চোৰ ওলাই যাব। মাহৰ মূৰত অকল দৰমহাটো ললে নহব নহয়, ডিউটিও ভালকে কৰিব লাগিব আকৌ। নাইট চকীদাৰ থকাহেঁতেন কম্পিউটাৰ কেইটা নিবলৈ নেপালেহেঁতেনতো। নাইট চকীদাৰে চাগে ঘৰত গৈ ধুনীয়াকে মজা মাৰি ঠাণ্ডা দিনত কেঁঠা কম্বল লৈ শুই আছিলেগে। হয় সেইটোৱে হ'ব লাগিব পালোৱান দা। মুঠৰ ওপৰত মই কৈছো পালোৱান দা, এই নাইট চকীদাৰক আমি কোনেও এৰি দিব নালাগে। চোৰ যদি উলিয়াই দিব নোৱাৰে তেতিয়া নাইট চকীদাৰে কম্পিউটাৰ কেইটা কিনি দিব লাগিব। নে কি কয় পালোৱান দা? তোন আকৌ মামুলি কথা নহয়। চকীদাৰ থকা অৱস্থাত চোৰে চুৰ কৰি লৈ গৈছে গমেই নেপায়, কি আচৰিত কথা। হুন্দাই নেৰো তাক। আহাচোন স্কুললৈকে যাওঁ। পুতুকণ আমাৰ স্কুলৰ নাইট চকীদাৰটোৱে মানে অকল দৰমহাটোৰ কাৰণেহে আশা কৰি থাকে, ডিউটিয়ে নকৰে দেখিছ। আজি তাৰ প্ৰমাণ হাতে পাই গলো নহয়। নকৰেতো নাকো। সি ডিউটি কৰাহেঁতেন আজি এইটো ঘটনা ঘটিবলৈ পায় নেকি? এমাহে হোৱা নাই নতুনকে কম্পিউটাৰ কেইটা আহিছিলেহে। টিপিবলৈ অলপ শিকিছিলোহে, চোৰে নিলেই। মা কচম কৈছো পুতুকণ, এই চোৰ কেইটাক যদি কেনেবাকে ধৰা পেলাব পাৰো নহয়, বৰ গেহেৰা পিটন দিম আকৌ। পিটন দিয়াটো বাদ দে না চোৰক। মোৰ হিচাপতে নাইট চকীদাৰ চোৰৰ লগত কিবা পেক আছে যেনহে পাইছো। কথাটো নোহোৱা নহয় দেই। পুতুকণ যি হলে হ'ব, নাইট চকীদাৰকে উৰাই ঘূৰাই ধৰিম নেকি নহলে ভালকে পকাই? ধৰিব লাগিবতো, নধৰিলে ক'ত হ'ব? নাই চোৰ কেইটা আনি দিয়ক, নাই নিজৰ পইচাই কম্পিউটাৰ আনি দিয়ক। মুঠতে আমি টিপিবলৈ পাবই লাগিব। দুদিনমান পিটিকি আঙুলিকেইটা ফ্ৰী হৈছিলেহে। আকৌ যদি এনেকে কম্পিউটাৰ কেইটা মুখৰ আগত নেপায়, আঙুলি আকৌ জাম লাগি যাবচোন। জাম লাগি যাবতো আকৌ। কত বছৰৰ মূৰত কম্পিউটাৰ কেইটা পাইছিলো, আঙুলিকেইটা যেনে তেনে ফ্ৰী হৈছিলেহে, আকৌ জাম লাগিব এতিয়া। মোৰ আকৌ প্ৰথম কেইদিন কম্পিউটাৰটোলে ভয়ে লাগিছিলে। সেইটো কাৰণে বাপেকে মই কম্পিউটাৰ ক্লাছলৈকে যোৱা নাছিলো। চবে ভাল কলত লাষ্টত 3 দিন হৈছিলহে। 4 নম্বৰ দিনটো আহি নেপালেহিয়ে, কম্পিউটাৰ নিলেই। জেংখই
ঐ তই কম্পিউটাৰ শিকিবলৈ লোৱাৰ কাৰণে চোৰে লৈ গ'ল নেকি ঠিকনা নাই কিন্তু দেই। তই নিশিকাহেঁতেনে ভাল আছিলে। হেই, মই কম্পিউটাৰ শিকাৰ লগত আকৌ চোৰৰ কি কানেকশ্যন? এইটো ধেমালি কৰিছো। বল বল, এতিয়া ধেমালি কৰা সময় নহয়, এতিয়া চোৰক ধৰা সময়। বল বল। হেডমাষ্টাৰ, তুমি তেনেকে মই আছো নহয় বুলি ক'লে নহ'ব নহয়। তুমি থাকিলে কেনেকে হ'ব? চোৰকেইটা ইয়াত থাকিব লাগিব, কম্পিউটাৰকেইটা ইয়াত থাকিব লাগিব, নে কি কমলো? তোন আকৌ এইখন স্কুলতো নাইট চকীদাৰো আছে। নাইট চকীদাৰ থকা অৱস্থাত চোৰে কম্পিউটাৰকেইটা কেনেকে নিবলৈ পালে? সেইটো তুমি অতি সোনকালে বিচাৰ আমাক কৰি দিব লাগিব, নহ'লে কিন্তু নহ'ব দেই। আহা, আপোনালোকে সেইবিলাক টেনচন নল'ব, মই কৰি আছো নহয়, চব ব্যৱস্থা কৰিম। পুলিচলে মই ৰাতিপুৱাই ফোন কৰিলো, পাইহিহে লাগে। অকল পুলিচ কৈ পুলিচ আনিলে নহ'ব, পুলিচে উচিত তদন্তও কৰিব লাগিব ন। পুলিচে যদি তদন্ত কৰিব নোৱাৰে, তেতিয়া তুমি তদন্ত কৰি ক'ৰ পৰা আনা নেজানো, স্কুলত কিন্তু কম্পিউটাৰ লাগিব। কৰিব। পুলিচে কিয় তদন্ত নকৰিব? পুলিচে যি তদন্ত কৰে ভাল তদন্তই কৰিব। আৰু যদি পুলিচে তদন্ত কৰিবও নোৱাৰে, তেতিয়াহ'লে মই নাইট চকীদাৰৰ দৰমহা কাটি হ'লেও স্কুলত কম্পিউটাৰ আনিম। আপোনালোকে সেইটো টেনচনেই নল'ব। হুই না বাত। তো চকীদাৰে অকল দৰমহাৰ কাৰণে আশা কৰিলে নহ'বতো। নাইট চকীদাৰ যেতিয়া গোটেই ৰাতি স্কুলত থাকিব লাগিব।